কিমান নৃশংস হ'ব পাৰে মানৱ জাতি চৰাইদেউৰ ভেচেলি পথাৰৰ একাংশই দেখুৱালে নৃশংস আচৰণ এই দৃশ্য চাওক এটা নাহৰ ফুটুকিক হত্যা কৰি এনেদৰে উলমাই ৰাখিলে ভেচেলি পথাৰৰ এইসকল লোকে নাহৰ ফুটুকিটোক হত্যা কৰি কাটি পেলোৱা হ'ল নেট আগ ঠেং দুখন উভালি পেলোৱা হ'ল দাঁত আৰু নোম উক্ত অঞ্চলটোত দীৰ্ঘদিন ধৰি মুক্ত বিচৰণ কৰিছিল নাহৰ ফুটুকিটোৱে নাহৰ ফুটুকিটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল এজন ব্যক্তি ইয়াৰ পিছতে পথাৰত বেৰি লৈ একাংশ লোকে নাহৰ ফুটুকিটোক হত্যা কৰে আজি আহি পিনি কাষতে আছিলে ঘৰ কাষত তাৰপিছত ঘৰ কাষৰ পৰা বাঘ বাঘ বুলি চিঞৰি দিয়া গতিকে সেইফালে দেউতা আহিছিলে বাৰীৰ পৰা আহোঁতে দেউতা তাৰমানে আক্ৰমণ কৰিছিল সেই আক্ৰমণ কৰোঁতে তাৰমানে আমি চিঞৰ বাখৰ শুনি পেলাই যে তেতিয়া আমি আহি পিনি মাৰি দিলোঁ অৱশেষত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ চমজি লৈছে নাহৰ ফুটুকিটোৰ মৃতদেহ চৰাইদেউৰ সম্পূৰ্ণ বিপৰীত দৃশ্য নুমলীগড়ত এতিয়াও শেষ হৈ যোৱা নাই মানৱতা এই কথা প্ৰমাণ কৰিলে এই দৃশ্যই জাকৰ পৰা বিচ্ছিন্ন হৈ নলাত পৰা এটা হাতী পোৱালীক উদ্ধাৰৰ চেষ্টা নুমলীগড় চাহ বাগিচাৰ এইসকল লোকৰ প্ৰায় ১.৫ বছৰীয়া হাতী পোৱালীটোক ১.৫ ঘণ্টাৰ মূৰত নলাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৫:৩০ মান বজাতে আমি খবৰটো পালোঁ লগে আহিছোঁ আহি পেলাই বাগানৰ নলাত মানে সোমাই পেলাই আধামান অলপ ফচি আছে তাৰপৰা যেনে তেনে আমি চবেই লাগি ৰাইজৰ সহযোগত স্থানীয় অসুস্থ হাতী পোৱালীটোক উদ্ধাৰৰ পিছত সেইসকল লোকে বহুদূৰ দাঙি আনি বন বিভাগৰ লোকক চমজাই দিয়ে সোণাৰীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বিকিৰ সহযোগত গৌতম গগৈ আৰু নুমলীগড়ৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ভাস্কৰৰ সহযোগত গিৰিন বৰাৰ প্ৰতিবেদন প্ৰাগ নিউজ